কৃষি পৰিষদৰ সভাপতি সম্পাদক, যুৱ পৰিষদৰ সভাপতি সম্পাদকসকল, প্ৰস্তুতি সম্পৰ্কতো আমাৰ চলি আছে। আজি আমি অসম গণ পৰিষদৰ প্ৰাৰ্থী আমি ঘোষণা কৰিম আৰু আমাৰ সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। গতিকে নিৰ্বাচনত আমি এইবাৰ ভাল ফল দেখুৱাবৰ কাৰণে সক্ষম হ'ম, মিত্ৰজোঁটে ভাল ফল দেখুৱাব পাৰিম। সাংসদ বদৰুদ্দিন আজমলে এটা কথা কৈছে যে সংসদত মিয়া ভাষণ দিব, সেইটো আপুনি কি হ'ব? নাই, মই প্ৰথমতে কৈছোঁ যে বদৰুদ্দিন আজমলৰ কাৰণে আজি সংখ্যালঘু জনসাধাৰণ বহুত বছৰ পিছুৱাই গৈছে। আমি যিকোনো সাম্প্ৰদায়িক শক্তিকে আমি সমৰ্থন নকৰোঁ, সি বদৰুদ্দিনে হওক বা সি অন্য ৰাজনৈতিক দলে হওক। সাম্প্ৰদায়িক শক্তিক আমি কেতিয়াও বিচাৰোঁ, কাৰণ অসমৰ এইখন ৰাজ্য মহাপুৰুষ শংকৰদেৱ আৰু আজান ফকীৰৰ এই সমন্বয়ৰ বাৰ্তাৰে প্ৰতিষ্ঠা হোৱা এখন সমাজ, আৰু এই সমাজখনত সকলোৱে হিন্দু মুছলমান সকলোৱে ভাতৃত্ববোধেৰে থকাটো আমি বিচাৰোঁ, আৰু তাত আমি ধৰ্মক ৰাজনীতিলৈ টানি অনাটো আমি নিবিচাৰোঁ। আমি জানিব পাৰিছোঁ যে ধুবুৰীত অংগবদলৰ প্ৰাৰ্থী দিব, এই ক্ষেত্ৰত বদৰুদ্দিন আজমলৰ লগত টক্কৰ মাৰিব পাৰিব বুলি ভাবি দিছোঁ। না, আমি এইবাৰ যথেষ্ট ভাল ফল দেখুৱাব পাৰিম, কাৰণ এইবাৰ বদৰুদ্দিনৰ প্ৰতিও মানুহৰ আস্থাটো নোহোৱা হৈছে, আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও বাহিৰৰ পৰা যাব বুলি গম পাই মানুহে তাৰ পৰা বৰ সমৰ্থন দিয়া নাই। কিন্তু অসম গণ পৰিষদৰ ফালৰ পৰা যথেষ্টখিনি এইবাৰ সমৰ্থন আমি লাভ কৰিছোঁ। যোৱা 5 বছৰ আগতো আমি ধুবুৰী সমষ্টিত আমি নিৰ্বাচন খেলিছিলোঁ, কিন্তু যোৱা 5 বছৰ আগত যিটো পৰিৱেশ আছিল, ইয়াৰ পৰিৱেশটো এইবাৰ বহুত বদলি হৈছে, আৰু এইবাৰ যথেষ্টখিনি সমৰ্থন আগবঢ়াবৰ কাৰণে আগবাঢ়ি আহিছে, আৰু আমি ভাবিছোঁ যে এইবাৰ আমি ভাল ফল দেখুৱাবৰ কাৰণে সক্ষম। প্ৰস্তুতি সম্পৰ্কতো আমাৰ চলি আছে। আজি আমি অসম গণ পৰিষদৰ প্ৰাৰ্থী আমি ঘোষণা কৰিম আৰু আমাৰ সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। গতিকে নিৰ্বাচনত আমি এইবাৰ ভাল ফল দেখুৱাবৰ কাৰণে সক্ষম হ'ম, মিত্ৰজোঁটে ভাল ফল দেখুৱাব পাৰিম। সাংসদ বদৰুদ্দিন আজমলে এটা কথা কৈছে যে সংসদত মিয়া ভাষণ দিব, এই ক্ষেত্ৰত আপুনি কি হ'ব? নাই, মই প্ৰথমতে কৈছোঁ যে বদৰুদ্দিন আজমলৰ কাৰণে আজি সংখ্যালঘু জনসাধাৰণ বহুত বছৰ পিছুৱাই গৈছে। আমি যিকোনো সাম্প্ৰদায়িক শক্তিকে আমি সমৰ্থন নকৰোঁ, সি বদৰুদ্দিনে হওক বা সি অন্য ৰাজনৈতিক দলে হওক। সাম্প্ৰদায়িক শক্তিক আমি কেতিয়াও বিচাৰোঁ, কাৰণ অসমৰ এইখন ৰাজ্য মহাপুৰুষ শংকৰদেৱ আৰু আজান ফকীৰৰ এই সমন্বয়ৰ বাৰ্তাৰে প্ৰতিষ্ঠা হোৱা এখন সমাজ, আৰু এই সমাজখনত সকলোৱে হিন্দু মুছলমান সকলোৱে ভাতৃত্ববোধেৰে থকাটো আমি বিচাৰোঁ, আৰু তাত আমি ধৰ্মক ৰাজনীতিলৈ টানি অনাটো আমি নিবিচাৰোঁ। আমি জানিব পাৰিছোঁ যে ধুবুৰীত অংগবদলৰ প্ৰাৰ্থী দিব, এই ক্ষেত্ৰত বদৰুদ্দিন আজমলৰ লগত টক্কৰ মাৰিব পাৰিব বুলি ভাবি দিছোঁ। না, আমি এইবাৰ যথেষ্ট ভাল ফল দেখুৱাব পাৰিম, কাৰণ এইবাৰ বদৰুদ্দিনৰ প্ৰতিও মানুহৰ আস্থাটো নোহোৱা হৈছে, আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও বাহিৰৰ পৰা যাব বুলি গম পাই মানুহে তাৰ পৰা বৰ সমৰ্থন দিয়া নাই। কিন্তু অসম গণ পৰিষদৰ ফালৰ পৰা যথেষ্টখিনি এইবাৰ সমৰ্থন আমি লাভ কৰিছোঁ। যোৱা 5 বছৰ আগতো আমি ধুবুৰী সমষ্টিত আমি নিৰ্বাচন খেলিছিলোঁ, কিন্তু যোৱা 5 বছৰ আগত যিটো পৰিৱেশ আছিল, ইয়াৰ পৰিৱেশটো এইবাৰ বহুত বদলি হৈছে, আৰু এইবাৰ যথেষ্টখিনি সমৰ্থন আগবঢ়াবৰ কাৰণে আগবাঢ়ি আহিছে, আৰু আমি ভাবিছোঁ যে এইবাৰ আমি ভাল ফল দেখুৱাবৰ কাৰণে সক্ষম হ'ম।